মাইণ্ডবোৰ কেনেকুৱা যেতিয়া আমি সংবাদ মেলত বহো হিন্দু বাংলাদেশী অসমত সোমাব নেকি সেইটো আমি প্ৰশ্ন কৰোঁ কিন্তু লাষ্ট 15 দিন মই জাষ্ট সাংবাদিকসকলক টেষ্ট কৰি আছোঁ লাষ্ট 15 দিন মই ডেইলি টুইটত দি আছোঁ আজি 3 জন ধৰিলোঁ পোষ্ট কৰি দিলোঁ আজি 4 জন ধৰিলোঁ পোষ্ট কৰি দিলোঁ আপোনালোকে মোক এটাও প্ৰশ্ন সোধা নাই ইয়াৰ ওপৰত মই আপোনালোককো টেষ্ট কৰি আছিলোঁ আজি লাষ্ট 2 মাহ ধৰি নহ'লে মই টুইটত নিদিওঁ মই টুইটত দি আছিলোঁ আজি ৰাতিপুৱাও 2 জন বাংলাদেশীক আমি কৰিমগঞ্জৰ পৰা ধৰি পোষ্ট কৰিছোঁ কিন্তু তাতে মছলা নাই কাৰণে প্ৰশ্ন নুঠে কিন্তু হিন্দু বঙালীটো সুধি থাকে এতিয়া লাষ্ট 1 মাহত কি হৈছে 2 মাহত কি হৈছে হিন্দু বঙালীটো এটা আমিও ধৰা নাই খালি মুছলিম বাংলাদেশীকহে আমি ধৰি আছোঁ কিন্তু আপোনালোকতো এটাইও এই প্ৰশ্নখিনি সোধা নাই এটা সাংবাদিকজনৰ নাম সুধিলে বেয়া পায় মোৰ নাম কিয় সোধে মোৰ নাম সুধিলেতো ময়ো আপোনাৰ নাম সুধিম না হয় নহয় মোৰ নাম যদি শাহজালাল মই শাহজালাল বুলি চিঞৰি ক'ব লাগে ভাই দেউতা মাই দিয়া নাম ইয়াত বেয়া পাবলগীয়া কি আছে মোৰ নাম যদি হিমন্ত বিশ্ব শৰ্মা মই 7 বাৰ কম মোৰ নাম হিমন্ত বিশ্ব শৰ্মা ইয়াত আকৌ প্ৰেছ ক্লাব বহাৰ কি দৰকাৰ আছে ভাই নিজৰ নামটোহে কৈছে বেলেগৰ নামটোতো কোৱা নাই নিজৰ নামটো কোৱাত কি বেয়া পাবলগীয়া আছে দেউতাক মাকে দিয়া নাম গৌৰৱেৰে ক'ব লাগে যে মোৰ এইটো নাম দাদা তাত আপত্তি কৰে বোলে জাৰ্নেলিষ্টৰ নাম সুধিলে আৰে নাম নুসুধিলে কেনেকৈ মই গম পাম আপুনি কোন হয় দিল্লীত তো সব জাৰ্নেলিষ্টক কুৱেশ্যন কৰাৰ আগতে কয় आपका नाम बताइए কয়নে নাই आप तो नेशनल मीडिया कवर करता है दिल्ली में कोई भी मैं तो थोड़ा जेनरस है इसलिए मैं नाम नहीं पूछता हूँ दिल्लीत সাংবাদিক মেলত প্ৰশ্ন কৰাৰ আগতে নাম ক'ব লাগিব যে মোৰ নাম অনিৰুদ্ধ ভকল মই ৰিপাব্লিক টিভিৰ পৰা ক'ব লাগে নে নাই তো ইয়াত নামটো সুধোতে কেনেকৈ প্ৰেছ ক্লাবে মোক বেয়া পাব পাৰে This is a pattern all over India. Shahjalal to ki beya naam niki. Himanta Biswa Sharma to beya naam niki. Bhavesh Kolita to beya naam niki. Jayanta Bora to beya naam niki. Deuta mai dia naam to khudhisu duplicate naam eta to khudha nai. Hoy nohoy. So এইবিলাক কথাতে আপোনালোকে বস্তুবিলাক বেলেগ ফালে লৈ যায় আৰে মুখ্যমন্ত্ৰীৰ নাম কিয় খুধিলে মই নাম খুদাটো ভুল হৈছে কিন্তু নামটো জাৰ্নেলিষ্টজনে নিজে নুকুৱাকৈ মোক প্ৰশ্ন খুদাটো ভুল হৈছে এটো হয় নহয় অল ওভাৰ ইণ্ডিয়া প্ৰেছ কনফাৰেন্সত যিকোনো জাৰ্নেলিষ্টে কুৱেশ্যন কৰাৰ আগতে নিজৰ নামটো আৰু নিজৰ অনুষ্ঠানটোৰ নাম ক'ব লাগে নে কওক आप भी नेशनल टीवी में बताइए লাগে নে নাই সো সেইটোহে মই কৰিছোঁ নামটো খুদাত মোৰ কি যায় তো সেইটো ইয়াতে এটা ইস্যু নিজৰ দেউতা মাই দিয়া নামটো ক'বৰ কাৰণে কোনো বেয়া পাব নালাগে ডুপ্লিকেট নাম ক'লে বেয়া পাব লাগে হয় নহয় কওক আৰু কিবা আছে কৰিছোঁ যে প্ৰথম নামটো কৈ মোক কুৱেশ্যন কৰিব হ'ব কাৰণ এইটো ৰুল হয় এইটো কোনো মই ইয়াত কালি নক'ব যে এটা নিয়ম কৰি দিলে বুলি ৰাহুল গান্ধীৰ প্ৰেছ কনফাৰেন্সতো মানুহে চিনি পালেও নামটো কয় বিজেপিৰ তো মই প্ৰেছ কনফাৰেন্স দেখছো প্ৰথম নামটো কয় তাৰ পিছত কুৱেশ্যন উঠে বাইডেনৰ প্ৰেছ কনফাৰেন্সতো নাম কৈ প্ৰশ্ন খুধে নাম কৈ প্ৰশ্ন খুধাটো এটা পাৰ্ট অফ দা প্ৰটোকল ষ্টেণ্ডাৰ্ড গতিকে আজিৰ পৰা মোক খুধিলে কৈ দিব কেতিয়াবা মোৰো গণ্ডগোল হৈ যায় মই প্ৰতিদিন বুলি কাবাক কৈ দিওঁ কাবাক বুলি কাবাক কৈ দিওঁ যাতে ময়ো পিন পইণ্ট হৈ থাকিব পাৰোঁ হয়নে গতিকে মোৰো দৰকাৰ মোক পিছত কয় যে দাদা আপুনি এইটো প্ৰতিদিনৰ কথা এনেই ক'লে এইটো প্ৰতিদিন নহয় আৰে মই কেনেকৈ জানো গতিকে এইকাৰণে নামটো কৈ দিব হয়নে আৰু ৰাস্তাই ঘাটে কোনো পৰ্টেলে যেতিয়ালৈকে DIPR ৰেজিষ্ট্ৰেশ্যন নহয় পৰ্টেলটোতো CMৰ প্ৰেছ কনফাৰেন্সত আহিবও নালাগে লাগে জানো যেতিয়ালৈকে INPR ৰেজিষ্ট্ৰেশ্যন নহয় বেজ নহয় আমাৰোতো চিকিউৰিটি ৰিস্ক আছে না তাতো সিস্টেমৰ মানুহে প্ৰেছ কনফাৰেন্সত আহে সবটো নাহে ঠিক সেইকাৰণে কোনো কথা নাই প্ৰেছ ক্লাবে মোৰ ওপৰতে ডিচিশ্যন লৈ দিলে আৰে বাবা মোৰ ওপৰতো ডিচিশ্যন লৈছে কিন্তু শাহজালালৰ ওপৰত ডিচিশ্যন ল'ব পাৰিবনে নাই যে নাম নোকোৱাকৈ কিয় প্ৰশ্ন সুধিছিল মুখ্যমন্ত্ৰী আমাৰ জাতিটোত হিমন্ত বিশ্ব শৰ্মা পল্লৱ লোচন দাসৰ বিৰুদ্ধে কথা কোৱা মানুহ বহুত হৈ গ'ল কিন্তু কিছুমান মানুহৰ বিৰুদ্ধে কথা ক'ব মানুহে ভয় কৰে দুৰ্ভাগ্য এইটোৱে হ'ব